আজি স্পেচিয়েল কি বনাইছা আৰু যিহেতু আমাৰ ইয়াত গাহৰি বন্ধ হৈ আছে সেইটো কাৰণে এইকেইদিন পুৰা হাঁহ মাংস বনাই থকা হৈছে ড্ৰাই ফ্ৰাই হ'বনে গ্ৰেভি টাইপ হাঁহৰ কিন্তু কালাৰটো খুব ধুনীয়া হৈছে হাঁহ মাংসখিনি খুব ভাল দেই পুৰা অইলি 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 হৈছোঁ একদম ভাতৰ কাঁহীত লৈ মাৰি দিবা আৰু পুৰা হাঁহ মাংস খাই খাই কিন্তু শকত হৈ গৈছে গাহৰি থাকোঁতে গাহৰি খাই এতিয়া হাঁহ মাংস খাইছে পুৰা পুৰা শকত হৈ গৈছে আৰু এইফালে মাছ ফ্ৰাই হৈ আছে আৰু কিমান দেৰি লাগিব খৰিচা দিবানে খৰিচা অকণমান দি দিবা শুকান খৰিচা দিলে অলপ খাই ভাল লাগে বেছি নাগালেণ্ডৰ পৰা অনা খৰিচা দি দিছে কিন্তু ওলাইছে যে অঁ আমাৰ বিকাশ দাদাই দি অহা খৰিচা বহুত দিন বিকাশ দাদাৰ নাম লোৱা নাই আমি আৰু লগত শুকান খৰিচাও দি দিম এইটো ফ্লেভাৰটোৰ কাৰণে দিয়া আছে টেঙাটো হ'ব শুকান খৰিচাটো দিলে অঁ হৈ যাব চাগে বৰ ধুনীয়া বনাইছে কিন্তু দেই ৱাও চব শুকান খৰিচা দি দিছে ন আগতে গাহৰি থাকোঁতে মই বনাইছিলোঁ এতিয়া হাঁহ থকাৰ পৰা ই বনাব ল'লে হাঁহৰ স্পেচিয়েলিষ্ট হয় আমাৰ পুৰা মজা বনাই কিন্তু যোনে যোনে হাঁহ মাংস খাই ভাল পায় তেওঁলোকে আহক আমাৰ DC চুতীয়া হোটেলত হাঁহৰ লগত এসাঁজ ভাত ধুনীয়াকৈ সোৱাদ লৈ যাওক